মই সালাম জনাইছোঁ। ছেকেণ্ডতে মই আমাৰ যি জামে মছজিদ ইয়াৰ যি কমিটি আছে তেওঁলোকক মই ধন্যবাদ জনাব খুজিছোঁ, কিয়নো ইমান ধুনীয়া এটা প্ৰগ্ৰাম তেওঁলোকে অৰ্গেনাইজ কৰিছে। সঁচাকৈ এই প্ৰগ্ৰামত আমি আহি পেলাই খুব আনন্দিত হৈছোঁ আৰু ইমান ধুনীয়া এটা পৰিৱেশ দেখা পাই কিনে নিজে খুব গৰ্বিত অনুভৱ হৈছে মই এজন প্ৰগ্ৰামবাসী হিচাপত। ইয়াত আমাৰ যি জামে মছজিদ কমিটি তেওঁলোকৰ ইমান ধুনীয়া এটা পদক্ষেপ সঁচাকৈ আমাক মানিব লাগিব। আৰু এইটোৰ মাজেদি এই প্ৰগ্ৰামৰ জৰিয়তে আমি এটা মেছেজো দিব খুজিছোঁ যে এইটো হ'ল আমাৰ প্ৰগ্ৰাম। ইয়াতে চাওক, আমাৰ ইছলাম ধৰ্মাৱলম্বী মানুহৰ যি পবিত্ৰ ৰমজান মাহ, এই ৰমজান মাহৰ আজি ইফতাৰ পাৰ্টি, সমূহীয়া ইফতাৰ পাৰ্টি অৰ্গেনাইজ কৰি ইমান ধুনীয়া এটা ভাতৃত্ববোধৰ যিটো এটা আমাক উদাহৰণ দাঙি ধৰিলে, তাৰ কাৰণে মই আন্তৰিকতাৰে আমাৰ প্ৰগ্ৰাম জামে মছজিদ কমিটিক ধন্যবাদ জনাইছোঁ। আৰু লগতে এই আজিৰ যি অনুষ্ঠান, এই অনুষ্ঠানত আমাৰ কমিটিৰ নিমন্ত্ৰণ ৰক্ষা কৰি যিবিলাক আলহী ইয়াত আহি উপস্থিত হৈছে তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। আৰু এটা কথা ক'ব খুজিছোঁ মই যে এনেকুৱা পৰিৱেশ আমাক ধৰি ৰাখিব লাগিব, জীয়াই ৰাখিব লাগিব। আমাৰ যি ভাতৃত্ববোধ ইয়াৰ মাজেদি আমি চলিব লাগিব। সঁচাকৈ মই বহুত আনন্দিত হৈছোঁ। হয়, আজি ফকিৰাগ্ৰাম জামে মছজিদৰ যি কমিটি আছে এই কমিটিৰ উদ্যোগত আজি আমাৰ ফকিৰাগ্ৰাম অঞ্চলত সমূহীয়া ইফতাৰৰ কাৰণে আয়োজন কৰিছে। এইটো প্ৰত্যেক বছৰে আমি বিগত সময়ৰ পৰা দেখা পাইছোঁ। প্ৰত্যেক বছৰে আমাৰ ইয়াত মানে এটা সমূহীয়া ইফতাৰৰ আয়োজন কৰে। তো এই ইফতাৰৰ আয়োজনটো আমি খুবেই ভাল পাইছোঁ। ইয়াত মানে আমাৰ ফকিৰাগ্ৰাম অঞ্চলৰ সকলো ধৰ্মৰ মানে প্ৰত্যেকটো কমিউনিটিৰ ছাত্ৰ সংগঠনৰ পৰা ৰাজনৈতিক দলৰ পৰা প্ৰত্যেকটো ৰাজনৈতিক দলৰ মানুহ মানে বয়োজ্যেষ্ঠ মানুহ মানে সমাজৰ মুৰব্বী শ্ৰেণীৰ মানুহ মানে প্ৰত্যেকটো ধৰ্মৰ মানে সকলো মানুহকে আজি এই দিনটোত মানে আমি এই ফকিৰাগ্ৰাম জামে মছজিদৰ কমিটিৰ পৰা ইনভাইট কৰে। তো এইটো খুব ভাল পদক্ষেপ। আজি এই ৰমজান মাহ, পবিত্ৰ ৰমজান মাহ এটা ত্যাগৰ মাহ, এটা পবিত্ৰ মাহ। আমাৰ সকলো ইছলাম ধৰ্মী লোকসকলে এই ৰমজান মাহটোৰ কাৰণে গোটেই বছৰটো মানে আমি বাট চাই থাকোঁ। তো ইয়াৰ জৰিয়তে আমাৰ এই ফকিৰাগ্ৰামৰ নিচিনা অঞ্চলত, আমাৰ এইখন অঞ্চলত মানে সকলো ধৰ্মৰ মানে একেলগত এসাঁজ আমি খাওঁ আৰু একেলগত ইফতাৰ কৰোঁ। এইটোৰ কাৰণে বহুত ভাল লাগে। এই মানে ফকিরাগ্রাম জামা মসজিদ আর জামা মসজিদের কমিটি যারা আছে তাদেরকে ফার্স্ট আমার নমস্কার আরও সেলাম। জামা মসজিদে আজকে মোটামুটি 25 বছর যাবৎ এখানে ইফতার পার্টি হয়, মানে সারা মাস ইফতার হয়। তো আমি হয়তো আগে অনেক দিন আগে 2-3 বার আসছিলাম, আবার এইবার আসলাম, মাঝখানে হয়তো সময় পাই নাই। তো এই যে মানে ইফতার পার্টি যেটা হয় সেটাতে বিভিন্ন মানে জনগোষ্ঠীর লোক থাকে, আরও মানে হিন্দু মুসলিম সবই আসে। তাতে মানে একটা পরিবেশ, খুব সুন্দর পরিবেশ, ভালো লাগে। আরও এইখানের যে জামা মসজিদ যারা চালায় কমিটি, তারা মানে সবই ভালো। আরও বহুত কাজ এখানে আছে, আরও করতেছে। তার জন্য হয়তো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।